পোষ্ট অফিসত মাত্ৰ 300 টকা জমা কৰিলে আপুনি পাব 15 লাখ টকা। পোষ্ট অফিসৰ নতুন স্কিম। পোষ্ট অফিসে তেওঁলোকৰ গ্ৰাহকসকলক এক বাম্পাৰ অফাৰ দিছে। মাত্ৰ 300 টকা জমা কৰিলে আপুনি পাব 15 লাখ টকা। কোনে কোনে এই টকা লাভ কৰিব আৰু কেনেকৈ আপুনি পোষ্ট অফিসৰ পৰা মাত্ৰ 300 টকাৰ জৰিয়তে এই 15 লাখ টকা পাব পাৰে সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোষ্ট অফিসত মাত্ৰ 300 টকা জমা কৰিলে আপুনি পাব 15 লাখ টকা। পোষ্ট অফিসে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে এক অভিলাষী স্কিম লৈ আহিছে। কি স্কিম আনিছে পোষ্ট অফিসে আৰু আপুনি ইয়াৰ পৰা কেনেকৈ 15 লাখ টকা পাব পাৰে চাওঁ আহক। বৰ্তমান বজাৰত একাধিক বিনিয়োগ বিকল্প থাকিলেও বেছিভাগতে ধন হেৰুৱাৰ আশংকা থাকে আৰু সেয়ে সুৰক্ষিত স্থানত বিনিয়োগকাৰীয়ে ভাল ৰিটাৰ্ণ বিচাৰে। তেওঁলোকৰ অন্যতম পছন্দ পোষ্ট অফিস। প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে পোষ্ট অফিসৰ মাধ্যমেৰে বহু চৰকাৰী স্কিম চলাই আছে, যিসমূহত বিনিয়োগ লাভজনক। এই স্কিমসমূহৰ বৈশিষ্ট্য হৈছে এইসমূহ স্মল ছেভিংছ স্কিম, অৰ্থাৎ সামান্য বিনিয়োগত মোটা টকা জমা কৰা সম্ভৱ। পোষ্ট অফিস ৰেকাৰিং ডিপোজিট স্কিম এক জনপ্ৰিয় স্কিম। এই যোজনাত দিনে মাত্ৰ 300 টকাকৈ জমা কৰি যিকোনো ব্যক্তিয়ে 15 লাখ টকা পৰ্যন্ত সঞ্চয় কৰিব পাৰে। পোষ্ট অফিসৰ ৰেকাৰিং ডিপোজিট বা RD স্কিম বেছি জনপ্ৰিয়, কাৰণ ইয়াত এককালীনভাৱে মোটা অংকৰ টকা জমা দিয়াৰ প্ৰয়োজন নহয়। মিউচুৱেল ফাণ্ড বা SIPৰ দৰেই চৰকাৰী স্কিমসমূহত অলপ পৰিমাণে বিনিয়োগ কৰিব পাৰে, যি দীৰ্ঘ সময় ধৰি নিয়মিতভাৱে বজাই ৰাখিলে যথেষ্ট পৰিমাণে ৰিটাৰ্ণ পোৱা যায়। এইসমূহত ধন হেৰুৱাৰ ভয় নাই, কাৰণ চৰকাৰে নিজে ইয়াত বিনিয়োগৰ সুৰক্ষাৰ গেৰাণ্টি দিয়ে। মাত্ৰ 100 টকাতে খুলিব পাৰে আপুনি এই একাউণ্ট। পোষ্ট অফিস ৰেকাৰিং ডিপোজিট স্কিমত কৰা সৰু বিনিয়োগেও চৰকাৰৰ দুৰ্দান্ত ৰিটাৰ্ণৰ মাধ্যমেৰে এটা ডাঙৰ ফাণ্ডত পৰিণত হয়। এই স্কিমত সুদৰ হাৰ হৈছে 6.7%। যিকোনো পোষ্ট অফিসত মাত্ৰ 100 টকাকৈ প্ৰাথমিক বিনিয়োগেৰে এটা পোষ্ট অফিস RD একাউণ্ট খুলিব পাৰে। এই ক্ষেত্ৰত বিনিয়োগৰ কোনো সৰ্বোচ্চ সীমা নাই, অৰ্থাৎ আপুনি আপোনাৰ ইচ্ছামতে ইয়াত বিনিয়োগ কৰিব পাৰে। এতিয়া চাওঁ আহক পোষ্ট অফিসৰ পৰা আপুনি কেনেকৈ পাব 15 লাখ টকা। ৰেকাৰিং ডিপোজিট স্কিমৰ মাধ্যমেৰে 15 লাখ টকা জমা কৰাটো টান কাম নহয়। ইয়াৰ বাবে এই স্কিমত আপুনি প্ৰতিদিনে মাত্ৰ 300 টকাকৈ জমা কৰিব লাগিব। ফলত প্ৰতি মাহে জমা হ'ব আপোনাৰ 9000 টকা। আৰু মেয়াদপূৰ্তি পৰ্যন্ত নিয়মিত জমা কৰিলে আপোনাৰ মুঠ জমাৰ পৰিমাণ হ'ব 5.4 লাখ টকা। ইয়াৰ ভিতৰত সুদ থাকিব 1,02,991 টকা। তাৰ পিছত এই অৰ্থ জমা কৰাৰ সময়ত আপুনি আৰু 5 বছৰৰ বাবে বঢ়াব পাৰে। ইয়াৰ ফলত 10 বছৰত আপোনাৰ 10,80,000 টকা জমা হ'ব আৰু সুদৰ বাবদ পোৱা যাব 4,57,000 টকাতকৈ বেছি ধন। আৰু মুঠ ফাণ্ড বাঢ়ি হ'ব 15,37,692 টকা। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। প্ৰতিদিনে মাত্ৰ 300 টকাকৈ জমা কৰিলে 10 বছৰ পিছত আপুনি 15,37,692 টকা পাব পাৰে পোষ্ট অফিসৰ RD স্কিমত। গতিকে যদি আপুনি ইয়াত ধন বিনিয়োগ কৰিম বুলি ভাবিছে বা কেন্দ্ৰীয় চৰকাৰৰ এই স্কিমৰ অধীনত লাভৱান হ'ম বুলি ভাবিছে, তেন্তে আজিয়ে আপোনাৰ ওচৰৰ পোষ্ট অফিসত যোগাযোগ কৰক এই সন্দৰ্ভত সবিশেষ জানিবলৈ। মাত্ৰ 100 টকাৰ জৰিয়তে আপুনি এই একাউণ্ট খুলিব পাৰিব।